আমাৰ আগত এতিয়া কেইবাটাও প্ৰত্যাহ্বান আছে। বহু বিপদৰ মাজতো আমি চৰকাৰ তথা ৰাইজৰ সহযোগত আমি বহুখিনি বিপদমুক্ত হ'ব পাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ৰাইজৰ কাৰণে যথেষ্টখিনি কৰিও দিছে। আৰু এতিয়া আমাৰ মুখৰ আগত এটা প্ৰত্যাহ্বান আছে, বহু মানুহৰ ঘৰ ইতিমধ্যে নাইকিয়া হৈ গৈছে। মই বাঁহৰ ঘৰৰ কথা কৈছোঁ, যিখিনি বাঁহৰ ঘৰ আছিলে সেইখিনি ইতিমধ্যে পানীত উটি গৈছে। আৰু ইতিমধ্যে আমি যিটো আমাৰ প্ৰিলিমিনাৰী এছেছমেণ্ট আছে তাত আমি দেখিছোঁ যে প্ৰায় 2000 ওচৰা-ওচৰি মানুহৰ ঘৰ ইতিমধ্যে মানে বানত উটি গৈছে। গতিকে আমাৰ আগত সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ সন্মানীয় পীয়ুষ হাজৰিকা ডাঙৰীয়া আজি আহিছিলে, আমাৰ বিমল বৰা ডাঙৰীয়া আহিছিলে আজি মন্ত্ৰী মহোদয় দুয়োগৰাকীৰ লগত আমি আলোচনা কৰিছোঁ। আৰু ইতিমধ্যে আমি দুয়োগৰাকীয়ে কৈছোঁ যে এই মানুহখিনিক যদি আমি বাঁহৰ ঘৰটো বনাই দিয়া নাযায় তেনেহ'লে মানুহখিনি গৈ ক'ত থাকিব। গতিকে সেইটো আমাৰ আগতে এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু সেইকাৰণে আমি ইতিমধ্যে দুয়োগৰাকী সন্মানীয় মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আমি ইতিমধ্যে প্ৰায় 4000 বান্দোল আমাৰ টিঙৰ ব্যৱস্থা কৰাৰ কাৰণে যোজা কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে প্ৰায় 3 লাখ আমাৰ বাঁহ লাগিব। এই সেই ঘৰকেইটা আমাৰ বনাই দিবৰ কাৰণে 3 লাখ আমাৰ বাঁহৰ দৰকাৰ হ'ব। গতিকে এই ব্যৱস্থাখিনি আমি পৰ্যায়ক্ৰমে কৰাৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু আজি আমি ইতিমধ্যে বাঁহ কটাৰ কাম আমি আৰম্ভ কৰিছোঁ। আৰু প্ৰথমতে আমি নেপালী খুঁটিত যাতে মানুহখিনিয়ে যাতে অস্থায়ীভাৱেও বাঁহৰ ঘৰ এটা হ'লেও বনাই যাতে নিজৰ ঘৰটোত থাকিব পৰা এটা পৰিৱেশ আমি কৰি দিব পাৰোঁ, তেনেকুৱা এটা পৰ্যায়লৈ আমি লৈ যাব বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই ক্ষেত্ৰত অসমৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। কিয়নো আমাৰ ইয়াত খোৱা বস্তু সকলো ৰাইজৰ ওচৰত যথেষ্টখিনি আছে, কিন্তু এতিয়া ৰাইজ নিজৰ ঘৰলৈ যাব বিচাৰিছে। আৰু এই সময়খিনিত আমি সকলো ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে মাননীয় অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই বহু হাজাৰ টিঙৰ আমাৰ ব্যৱস্থা ইতিমধ্যে কৰি দিছে। বান্দোল প্ৰায় আমাক 4000 বান্দোল দৰকাৰ হ'ব। গতিকে এটা হিউজ আমাৰ মানে টিঙৰ দৰকাৰ হৈছে। গতিকে পীয়ুষ হাজৰিকা ডাঙৰীয়াও কৈছে, বিমল বৰা ডাঙৰীয়াও কৈছে। গতিকে আৰু আমাৰ যিসকল সদায়ৰ ব্যক্তি আছে তেওঁলোকৰ ফালৰ পৰা যদি আমি সহায় সহযোগিতা পাওঁ, তাৰ সমান্তৰালভাৱে আমাক বাঁহৰ যথেষ্টখিনি দৰকাৰ হৈছে। গতিকে এই সময়খিনিত আমাৰ ফাৰ্ষ্ট মানে এটা কৰ্তব্য হৈছে যে সেই যিসকল ৰাইজ ৰাস্তাত আছে, তেওঁলোকৰ যিসকল ঘৰ উটি গৈছে, তেওঁলোকক আমি সেই ব্যৱস্থাখিনি কৰি দিয়া। আৰু ইতিমধ্যে বহুতে সংবাদ মাধ্যমতে হওক বা বহুতে ইউটিউবাৰ বহুতো তালৈ গৈছে, বহুতে বহু কথা কৈ দিয়ে যে বিধায়ক তালৈ নাই যোৱা, চৰকাৰে একো নাই কৰা, এনেকুৱা ধৰণৰ বহু মন্তব্য আমি দেখা পাওঁ। কিন্তু আপোনালোকে নিজেও দেখিছে আমি প্ৰত্যেকটো ক্ষেত্ৰতে ৰাইজৰ লগত থাকি আমি সহায় সহযোগিতা কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমি পাব্লিচিটি আমি ইমান নিবিচাৰোঁ, কিন্তু আমি বিচাৰিছোঁ যে আমাৰ কামখিনি নিয়াৰিকৈ হৈ যাওক আৰু ৰাইজে যাতে উপকৃত হওক। বামুণপুখুৰী টেঙাহলাৰ কথা কৈছে আপুনি। বামুণপুখুৰী টেঙাহলাৰ আমি ঠিক অনুৰূপ ধৰণেই আমি সেই তাত যিখিনি ঘৰ একেবাৰে ধ্বংস হৈ গৈছে, আমি বাঁহৰ হ'লেও এতিয়া বনোৱাৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ পিছত আমি পকাৰ বনোৱা আমি এটা ব্যৱস্থাটো কৰি আছোঁ। আৰু মোৰ এটা অনুৰোধ থাকিব আমাৰ অসম চৰকাৰ ফাললৈ, যাতে তাৰ যিবোৰ ঘৰবোৰ হ'ব আমাৰ চাংঘৰ নিচিনাকৈ যাতে আমি বনাই দিব পাৰোঁ। চাংঘৰ নিচিনাকৈ বনাই দিলে পৰৱৰ্তী পৰ্যায়ত যদি এনেকুৱা বাঁহ আহে তেতিয়াহ'লে কিন্তু আমি ধৰি লওক যথেষ্টখিনি আমি সকাহ পাম। এনেকুৱা ধৰণে আমি ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু গোটেই নাজিৰা সমষ্টিতে আমি আপোনালোকৰ মাধ্যমেদি কথা দিছোঁ, যিকেইখন আমাৰ অঞ্চল আজি নেপালী খুঁটি হওক, কমল চাপৰি হওক, টেঙাহলাই হওক, আমাৰ আমগুৰি বাগানৰ তল লাইনেই হওক বা আমাৰ বৰবাম বাগান হওক, এনেকুৱা যিবোৰ বৰমিচিং হওক, গোহাঁইবাৰী, যিবোৰ অঞ্চল আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে, অহা 2 বছৰ বা 2.5 বছৰৰ ভিতৰত এই অঞ্চলবিলাকক আমি এক আদৰ্শ গাঁও হিচাপে যাতে ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব। আৰু তাৰ সমান্তৰালভাৱে আমাৰ যিবোৰ কৃষিভূমি আছে, কৃষিভূমিবিলাকত ইতিমধ্যে ধান খেতি কৰাৰ যিটো পৰিৱেশ লাহে লাহে নাইকিয়া হৈ যাব। কিয়নো এইটো আমাৰ সময়টো আমাৰ এতিয়া কঠীয়া পাৰি আৰু ধান আমাৰ মানে কঠীয়া ৰুবলৈ আমাৰ সময় নাই। গতিকে অহা দিনবিলাকত আমি তাত সেই পথাৰবিলাকত কি খেতি কৰিলে আমাৰ খেতিয়কসকল লাভৱান হ'ব, আমাৰ পইচা পাব, সেই ক্ষেত্ৰতো আমাৰ পদক্ষেপ থাকিব। মাননীয় কৃষিমন্ত্ৰী আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি আছেই, তেওঁ এসপ্তাহ ধৰি ইয়াত থাকিব। আৰু আমি আশা ৰাখিছোঁ যাতে সমূহ কৃষক ৰাইজক আমি লগত লৈ যাতে এই যিটো পৰিৱেশ, এই যিটো আমাৰ দুঃসময়, এই সময়খিনিক যাতে অহা দিনবিলাকক আমি যাতে সোণালী সময়লৈ ৰূপান্তৰিত কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ পদক্ষেপেৰে আমি আগবাঢ়িব বিচাৰিছোঁ। তাৰ উদাহৰণস্বৰূপে আমাৰ যিবোৰ পথাৰত আমাৰ ধান খেতি নহয়, আমি সেই ধান খেতি নোহোৱা পথাৰবিলাকক যাতে আমি গোম ধান কৰিব পাৰোঁ, আৰু গোম ধান কৰাৰ উপৰিও যাতে আমি আলু খেতি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ যাতে আমি এটা খুব সুন্দৰ পৰিকল্পনাৰে যদি আমি আগবাঢ়োঁ, নিশ্চিতভাৱে আমাৰ এই দুঃসময়খিনি এটা সময়ত সুসময়লৈ আমি ৰূপান্তৰিত কৰিব পাৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।